নমস্কাৰ, লেংডন বাতৰি সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি লেংডন বাতৰি ঐতিহ্য চিনাকি শিতানত আপোনালোকলৈ লৈ আহিছোঁ বশিষ্ঠাশ্ৰমক। আহকচোন ইয়াৰ ঐতিহাসিক দিশটোৰ বিষয়ে জানিবলৈ আমি ভিতৰলৈ সোমাই যাওঁ। ঐতিহ্যৰে পৰিপূৰ্ণ এখনি আশ্ৰম হ'ল বশিষ্ঠাশ্ৰম। গুৱাহাটী মহানগৰৰ দক্ষিণ পূৰ্ব সন্ধ্যাচল পাহাৰত এই আশ্ৰমখন অৱস্থিত। কিংবদন্তীৰ মতে এই ঠাইখিনি ব্ৰহ্মপুত্ৰ বশিষ্ঠ মুনিৰ আশ্ৰম আছিল। বশিষ্ঠ মুনিয়ে মিমি নামৰ এজন ৰজাৰ শাপত দেহহীন হৈ পৰিছিল। তেতিয়া বশিষ্ঠ মুনিয়ে পিতৃ ব্ৰহ্মাৰ শৰণাপন্ন হয় আৰু ব্ৰহ্মাই দিয়া পৰামৰ্শৰ মতে বশিষ্ঠ মুনিয়ে বিষ্ণুক তপস্যা কৰিবৰ কাৰণে সন্ধ্যাচল পাহাৰলৈ আহে। বশিষ্ঠ মুনিৰ তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু গংগাক সন্ধ্যা, ললিতা আৰু কান্তা নামেৰে ত্ৰিধাৰা বোৱাই আনি তাত স্নান কৰি আৰু পানী খাই বশিষ্ঠ মুনি শাপমুক্ত হৈ পূৰ্ব ৰূপ ঘূৰাই পায়। তেখেতৰ নামৰ পৰাই এই আশ্ৰমখনৰ নাম বশিষ্ঠাশ্ৰম। এই আশ্ৰমতে এটা শিৱ মন্দিৰ আছে, যিটো মন্দিৰ আহোম ৰজা স্বৰ্গদেউ ৰাজস্ব সিংহই 1751 পৰা 69 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰিছিল। তেখেতে আশ্ৰমলৈ বুলি 835 বিঘা মাটি দান কৰিছিল। আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈছিলোঁ আৰু পূজাৰীজনৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিছিলোঁ। ওম ময়া কৃতানি অনেকানি পাপানি হরসুন্দর তানি নসন্তু সর্বাণি দোষনাথ পার্বতী প্রিয় দেব দেব মহাদেব বিশ্ববাহন জগৎপতি তব দর্শন মাত্র পুনর্জন্ম বিদ্যতে পূর্ব জন্মং পাপং জন্মানি যৎকৃতং তৎসর্বং মিলং জাতু তব স্পর্শন মাত্র ভগৱান মহাপ্ৰভু। এইটো হ'ল বশিষ্ঠ শিৱ মন্দিৰ। বশিষ্ঠ কোন আছিল প্ৰথম জানিব লাগিব। ব্ৰহ্মাৰ মানৱপুত্ৰ বশিষ্ঠ, ৰামৰ কুলগুৰু বিশ্বমিত্ৰৰ কুলগুৰু আছিল বশিষ্ঠ মহাৰাজ। বশিষ্ঠ মহাৰাজ আদিতে কৰিছিলে অযোধ্যাত। ৰামৰ কুলগুৰু বিশ্বমিত্ৰৰ কুলগুৰু আছিল বশিষ্ঠ মহাৰাজ। তেওঁ কিয় অনাই বনাই ঘূৰি পেলাই ইয়াতে আহি তেওঁ আৰাধনা কৰিব লগা হ'ল? কাৰণটো কি? তেওঁৰ বিশ্বমিত্ৰ আৰু ৰামৰ কুলগুৰু আছিল বশিষ্ঠ মহাৰাজ। বিশ্বমিত্ৰৰ লগত যিহেতু শ্বৰ্টকৈ ক'ব কৈছে, সেইকাৰণে মই কৈছোঁ শ্বৰ্টকৈ কৈ আছোঁ যে বিশ্বমিত্ৰৰ লগত বশিষ্ঠ মুনিৰ কাজিয়া হয় আৰু বশিষ্ঠ মুনিৰ আছিলে 100 পুত্ৰ। এই বিশ্বমিত্ৰৰ লগত কাজিয়া হৈ পেলাই বশিষ্ঠ মুনি 100 পুত্ৰ নিধন হয়। তেওঁ সেই মনৰ দুখতে গোটেই দি ঘূৰি ঘূৰি আহি মা কামৰূপ কামাখ্যাৰ সন্নপন্ন হয় আৰু তেতিয়া মা কামৰূপ কামাখ্যাই কয় যে এই পাহাৰখনৰ নাম কি? সন্ধ্যাচল। সন্ধ্যাচল, তাত যোৱা, তোমাৰ গুৰু অৰ্থাৎ শিৱ, বশিষ্ঠ মুনিৰ গুৰু শিৱ, তাত তোমাৰ গুৰু শিৱ সন্ধ্যাচল পাহাৰত আছে। এই পাহাৰখনৰ সন্ধ্যাচল, ইয়াতে তুমি তোমাৰ গুৰুক আৰাধনা কৰা। তেতিয়া তেওঁ আহিলে, ইয়াতে আহি পেলাই দেখা পালে যে শুকান মৰুভূমি, দেৱালয়খন আছে, মন্দিৰখন আছে, কিন্তু পানী নাই। তেওঁ তেতিয়া বশিষ্ঠ মুনিৰ দেউতাক কোন আছিল? ব্ৰহ্মাৰ মানৱপুত্ৰ। যেনে ব্ৰহ্মাৰ মানৱপুত্ৰ আৰু কোন কোন? ব্ৰহ্মাৰ মানৱপুত্ৰ নাৰদ, দক্ষ আৰু আমাৰ ওচৰতে আছে বিৰাট ডাঙৰ বহল নৈ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ইয়াতে আহি তেওঁ কৈলে কি যে দেখিলে পানী নাই, পানী নাই, তেওঁ ব্ৰহ্মাক আৰাধনা কৰি, অৰ্থাৎ দেউতাক আৰাধনা শিৱৰ জোঁটৰ পৰা গংগাত নুমাই আনিলে। গংগা এই যে আছে নদীটো, এইটো হ'ল গংগা, বশিষ্ঠ গংগা। গংগা তিনিজৰী, অৰ্থাৎ সন্ধ্যা, ললিতা আৰু কান্তা, ত্ৰিধাৰা জল। ইয়াতে গংগা নুমাই আনি পেলাই তাত তেওঁ কি কৰিলে? প্ৰথম আমাৰ ব্ৰাহ্মণ মানে কি হ'ব লাগে? পানীৰে আচমন কৰিব লাগে। আচমন কৰিলে তাৰপিছত গা ধুলে। গা ধুই পেলাই তেওঁ ইয়াতে বহি তেওঁ তেওঁৰ গুৰু শিৱক আৰাধনা, তেওঁৰ উপস্য দেৱতা, অৰ্থাৎ উপস্য দেৱতা কোন? শিৱ, নাৰায়ণ আৰু মা তাৰা। এইটো হ'ল ইয়াতে বহি তেওঁ কাক আৰাধনা কৰিছিল? শিৱ, নাৰায়ণ আৰু মা তাৰা, মা তাৰা। এইটো হ'ল প্ৰথম কুণ্ড, দ্বিতীয় কুণ্ড আৰু হ'ল তৃতীয় কুণ্ড। এই কুণ্ড 25 ফুট তলত শিৱলিংগ আছে।
পাথৰ 25 ফুট তলত শিৱলিংগ আছে আৰু সেইটো হ'ল নাৰায়ণ আৰু এইটো গুৰু বশিষ্ঠ আৰু ইয়াতে মা তাৰা এইটো হ'ল ত্ৰেতা যুগৰ মন্দিৰ স্বয়ম্ভু ত্ৰেতা যুগৰ মন্দিৰ স্বয়ম্ভু এইটো ত্ৰেতা যুগৰ মন্দিৰ স্বয়ম্ভু কিন্তু এইটো মন্দিৰ বনাইছিলে কোনে আহোম ৰাজচৰসিংহ এয়া বশিষ্ঠ মুনিয়ে ধৰালৈ তপস্যা বলেৰে বোৱাই অনা গংগাৰ তীৰধাৰা সন্ধ্যা ললিতা আৰু কান্তা এই তীৰধাৰা য'ত একত্ৰিত হৈ পৰিছে সেই ঠাইক অমৃতকুণ্ড বুলি কোৱা হয় ইয়াত গা ধুলে পাপমুক্ত হয় বুলি জনবিশ্বাস আছে সেয়েহে ইয়াত গা ধুবলৈ প্ৰতিদিনে বহু ভক্ত সমাগম হয় এয়াই হৈছে বশিষ্ঠাশ্ৰমৰ তাৎপৰ্য আৰু মহত্ব আপুনিও আহিব পাৰে সন্ধ্যাচল পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে নতুবা মহাদেৱক আৰাধনা কৰিবলৈ আজিলৈ আহোঁ ধন্যবাদ